আমি আজি বনাম কলিজা বনা। তাৰ কাৰণে লাগিব পিঁয়াজ, আদা নহৰু পেষ্ট, জলকীয়া, দালচেনি, লং, ইলাইচি, ইমানখিনি সামগ্ৰী লাগিব। ৰিফাইন তেল, আপোনালোকে ৰিফাইন তেল দি বনাব। ৰিফাইন তেল দি বনালে অলপ বেছি ভাল হয়। অকণমান তেল বেছিকৈ দিব। লং, দালচেনি, ইলাইচি দি দিলোঁ আগতে। পিঁয়াজখিনিও দি দিলোঁ। কলিজাখিনি অলপমান কুহুমীয়া পানী দি ধুই ল'ব ভালদৰে। পিঁয়াজখিনি লৰাই লওঁ। অলপমান ৰঙচুৱাকৈ ভাজিব। পিঁয়াজখিনি দিয়ে নিমখ দি দিব, সোনকালে ক্ৰিস্পি হৈ যাব ভাজাটো। পিঁয়াজৰ লগতে নিমখখিনি দি পেলাই ভাজিব। সোনকালে পিঁয়াজখিনি লাল হৈ যাবগৈ, ৰঙচুৱা হ'ব। এনেকৈ এটা 2 টুকুৰা কৰি শুকান জলকীয়া এটাও দি দিব লগতে, ভাজি খাই থাকক। আদা নহৰু পেষ্টখিনিও দি দিছোঁ লগতে, কেঁচা গোন্ধটো যাবগৈ সোনকালে। অকণমান ভাজি ল'লোঁ অলপমান সময় পিঁয়াজখিনি, তাৰপিছতে আদা নহৰু পেষ্টখিনি দি দিছোঁ। জলকীয়াও কেইটামান ফালি পেলাই এনেকৈ দি দিছোঁ, ভাল লাগে। অলপমান জলকীয়া গুড়িও দিম। জলকীয়া গুড়ি দি দিছোঁ, যোনে যিমান খায় পৰিমাণ হিচাপত। অলপমান হালধি গুড়ি, হালধি বেছি নিদিওঁ। এইখিনি লৰাই দিওঁ। অলপমান ভাজ খাই পেলাই এটা ৰঙৰ ভাল ৰং আহিব। তাৰপিছতহে জিৰা আৰু ধনিয়াটো দিম। কলিজা বহুতখিনি আছে, অকণমান বেছিকৈ দিম জিৰা গুড়ি, ধনিয়া গুড়ি। নিমখটো দিয়ে থৈছোঁ আগতেই, দি আৰু লৰাই দিব আৰু ভালকৈ আনি কলিজাখিনি ঢালি দিব। ভালকৈ ধুই ল'ব কলিজাখিনি কুহুমীয়া গৰম পানীতে। ময়ো ভালকৈ ধুই লৈছোঁ গৰম পানীত। লৰাই দিব ভালকৈ। এতিয়া এনেদৰে অলপমান ভাজ খাই থাকক। নিজে নিজে যেতিয়া পানীটো মৰি যাব, আমি অলপমান কুহুমীয়া গৰম পানী দি দিম। কুহুমীয়া গৰম পানী দি পেলাই 2টা চিটি দিবলৈ দিম মাত্ৰ। বেছি চিটি মাৰি দিলে বেছি সিজি যাব, বেয়া লাগিব। অলপমান মিট মছলা দি দিওঁ, তাৰপৰা পানী ওলাই গৈছে। মিট মছলাটো দি আৰু লৰাব। পানীটো ওলাই আহিছে, দেখিছেনে? গেছটো ইমান বঢ়াই দিছোঁ, তথাপিতো পানী ওলাই গৈছে। এতিয়া আমি বেলেগ পানী নিদিওঁ আৰু বেলেগকৈ এনেকৈ 2টা চিটি মাৰিবলৈ দিওঁ। এইখিনি দেখিছেনে মোৰ কলিজা বোনা, বিফ কলিজা বোনা হৈ গৈছে। আপোনালোকে কোনে কোনে ক'ৰ পৰা চাই আছে জনাবচোন। ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ এটা কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।